নমস্কাৰ সকলোকে স্বাগতম জনাইছো মোৰ এটা নতুন ভিডিঅলৈ। আজি আমি আলোচনা কৰিম বিশেষকৈ সমাজ বিজ্ঞানৰ বিষয়ে খিলাফত আন্দোলন। 2026 বৰ্ষৰ SSLC পৰীক্ষাৰ্থীসকলৰ উপযোগী এই ভিডিঅ'। পটভূমি খিলাফত আন্দোলন। প্ৰথম বিশ্বযুদ্ধত তুৰ্কীসকলৰ পৰাজয় ফলত খলিফাৰ ক্ষমতা আৰু গুৰুত্ব হ্ৰাস পায়। খলিফাৰ ভূমিকা। তুৰ্কী সম্ৰাটক মুছলমানসকলে খলিফা অৰ্থাৎ আধ্যাত্মিক গুৰু হিচাপে গণ্য কৰিছিল বা মান্যতা দিছিল। তেতিয়া এই পবিত্ৰ স্থানসমূহৰ ওপৰত তেওঁ অধিকাৰ হেৰাই গ'ল, মুছলমান লোকসকল উত্তেজিত হৈ পৰে। গতিকে এই মুছলমান লোকসকলে হেৰাই যোৱা খলিফাৰ সন্মান উদ্ধাৰ অৰ্থে খিলাফত আন্দোলন আৰম্ভ কৰে। তাৰ কাৰণে খিলাফত সমিতিৰ গঠন ভাৰতীয় মুছলমানসকলৰ উদ্যোগত মৌলানা শৌকত আলী, মহম্মদ আলীৰ নেতৃত্বত খিলাফত সমিতিও গঠন কৰা হয়। এই খিলাফত আন্দোলনটো যে হ'ল, মুখ্য উদ্দেশ্যটো আছিলে কি? ইছলাম লোকসকলৰ আধ্যাত্মিক গুৰু খলিফাক পূৰ্বৰ মৰ্যাদালৈ ঘূৰাই আনিব লাগিব। এই ক্ষেত্ৰত গান্ধীজীৰ ভূমিকা অত্যন্ত গুৰুত্বপূৰ্ণ। বিশেষকৈ গান্ধীজীয়ে হিন্দু আৰু মুছলমানৰ ঐক্য গঢ়াৰ স্বাৰ্থত এক সুবৰ্ণ সুযোগ হিচাপে খিলাফত আন্দোলনক গ্ৰহণ কৰিলে। এই আন্দোলনলৈ মুকলি সমৰ্থন আগবঢ়ালে। আন্দোলনৰ পদ্ধতিটো অৱশ্যে তেওঁ অহিংস অসহযোগ আন্দোলনৰ সৈতে একে হ'ব লাগিব বুলি এক চৰ্ত আৰোপ কৰিলে। গতিকে খিলাফত আন্দোলনৰ যোগেদি চৰকাৰক দাবী মানিবলৈ ল'বলৈ বাধ্য কৰোৱা চেষ্টা কৰা। গতিকে খিলাফত আন্দোলনটোৰ বিষয়ে আজি যি জানিলো, শিকিলো, ইয়াকে ক'ব পাৰি খিলাফত আন্দোলনে হিন্দু মুছলমানৰ ঐক্য শক্তিশালী কৰে, ভাৰতীয় জাতীয় আন্দোলনক এটা নতুন গতি প্ৰদান কৰে, খলিফাৰ হেৰুৱা সন্মান উদ্ধাৰৰ অৰ্থে মুছলমান লোকসকলে নিজকে উৎসৰ্গিত কৰা এক পবিত্ৰ আন্দোলন। গতিকে এনেকুৱা ধৰণৰ ভিডিঅ' তোমালোকে পাই থাকিবা। মোৰ পেজখন ফ'ল' কৰি ৰাখিবা, লগতে ইউটিউব চেনেল জ্ঞান সাগৰ সলিউশ্যন ছাবস্ক্ৰাইব কৰিবা। কোনো এটা নতুন ভিডিঅ' লৈ অহাৰ প্ৰতিশ্ৰুতিৰে আজি লৈ আহিছোঁ। নমস্কাৰ।